কথা কয় আজি লজ্জা অনুভৱ কৰিছো যে তেওঁৰ দলৰে এগৰাকী বিধায়ক বিজয় মালাকাৰক আজি উচ্চ ন্যায়ালয়ৰ পৰা স্পষ্টীকৰণ বিচাৰিছে 4 সপ্তাহ তেওঁ সময় দিছে তেওঁৰ নথি পত্ৰ দাখিল কৰাৰ বাবে গতিকে এনেকুৱা এগৰাকী ব্যক্তিক তেওঁ MLA কৰি ৰাখিছে আমি মহামহিম ৰাজ্যপাল গৰাকীৰ ওচৰত দাবী জনাইছো এনেকুৱা ব্যক্তিৰ বিধায়ক পদ খাৰিজ কৰিব লাগে এইবিলাকৰ ওপৰত আৰু বিভিন্ন আমি দেখিছো যে এই কংগ্ৰেছে যি আজি দাবী লৈ ৰাজপথত নামিছে আজি তেওঁলোকে কৈছিল যে বিজেপিয়ে চাহ মজদুৰক 351 টকাকৈ দিব আমি কংগ্ৰেছে এই দাবীটো সদায় তুলি আহিছো আৰু আজি এই মুহূৰ্তত আমি চাহ জনগোষ্ঠীৰ মজদুৰসকলৰ মজুৰি 351 টকা কৰাৰ কাৰণে দাবী জনাই আজি ৰাজপথলৈ ওলাই আহিছো গতিকে মই আপোনালোকৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছো অকল মিছা কথাৰে শাসনভাৰ কিমান চলাব তেওঁলোকে 10 বছৰ আগত কৈছিল 70 বছৰৰ কংগ্ৰেছৰ হিচাপ লাগে কিন্তু আমি আজি কংগ্ৰেছে কৈছে যে তোমালোকে 10 বছৰত কি কৰিলা তাৰ হিচাপ দিয়া আমাৰ নলবাৰীৰ ইমান উন্নতি হল ইয়াৰ আমি আজি হিচাপ প্ৰতি মুহূৰ্ততে বিচাৰিম আৰু সেই কাৰণে আজি আমাৰ টাউন ব্লকৰ সভাপতিৰ নেতৃত্বত আমি ওলাই আহিছো আমাৰ আজি ইয়াত আমাৰ নলবাৰী ইনচাৰ্জ তথা APCC সাধাৰণ সম্পাদক আমাৰ অৰুণ তেওৱাৰী ডাঙৰীয়া আছে নলবাৰী ইনচাৰ্জ ৰঞ্জন ডেকা ডাঙৰীয়া APCC সেক্ৰেটাৰী তেখেত আমাৰ আজি এই সভাযাত্ৰাত সমদলত ভাগ লৈছে আমাৰ জিলাৰ পৰা APCCৰ সেক্ৰেটাৰী হৈ নলবাৰীক বহুদিনেই কংগ্ৰেছক আগবঢ়াই লৈ যোৱা দিব্যজ্যোতি হালৈ ডাঙৰে আজি আমাৰ এই সমদলৰ নেতৃত্ব লোৱাৰ উপৰিও APCCৰ আমাৰ মুখপত্ৰ জ্যেষ্ঠ মুখপত্ৰ ৰাতুল কলিতা ডাঙৰীয়া আমাৰ এই সমদলত থাকি সৌন্দৰ্য বৰ্ধন কৰাই নহয় সকলোকে উৎসাহিত কৰিছে গতিকে মই মণ্ডল জিলা ৰাজ্যিকৰ পৰা যিখিনি বিষয়ভাৱে ইয়াত উপস্থিত হৈছে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ কংগ্ৰেছৰ এই প্ৰতিবাদ তীব্ৰতৰ হৈ থাকিব Mudabat!